ডিপিলাত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ নিৰ্বাচনী প্ৰচাৰ সোমবাৰে বিয়লি চিপাঝাৰৰ ডিপিলাত 4 নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিৰোধী দলৰ ঐক্যমঞ্চ সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। তদুপলক্ষে অনুষ্ঠিত চমু নিৰ্বাচনী সভাখনিৰ সভাপতিত্ব কৰে চিপাঝাৰ নিৰ্বাচনী কমিটিৰ সভাপতি জীৱন বৰুৱাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতাই আদৰণি ভাষণ প্ৰদান কৰা সভাত প্ৰাৰ্থীগৰাকীক সংগ দিয়ে মিডিয়া কোষৰ অধ্যক্ষ বাহাৰুল ইছলাম, দৰং জিলা মহিলা কংগ্ৰেছৰ কমিটিৰ সভানেত্ৰী মিতালী ডেকা দেৱী প্ৰমুখ্যে কেইবাগৰাকীও দলীয় কৰ্মীয়ে। আনহাতে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষক কোচ জাতিটো ঠিকা দিয়া নাই বুলি সুবুজাৰে। কোচ ৰাজবংশী মানুহবিলাক তেওঁৰ কথা মতে বিজেপিক ভোট দিব নেকি? তেওঁলোকৰ কথা মতে তেওঁলোকে ঠিকা লৈছে কোচ ৰাজবংশী, ময়ো ঠিকা লোৱা নাই। কোচ ৰাজবংশী অসমীয়া জনগোষ্ঠীৰ এটা অংগ। অসমীয়া সমুদায় জনগোষ্ঠীয়ে এইবাৰ বিজেপিক ৰিজেক্ট কৰিছে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলক সমৰ্থন কৰিছে। তাত কোচ কলিতা বামুণগড় শাৰী ইগিৰা ডুব কৈবত্ৰ আহোম মৰাণ মটক চুতীয়া সকলো আছে। এই সকলোৱে কংগ্ৰেছক সমৰ্থন দিছে। যোৱা 5টা সমষ্টি নিৰ্বাচন হৈ যোৱাত তাৰ প্ৰমাণ হৈছে। এইবোৰ লিডাৰে কোৱা কথা কোনো গুৰুত্ব নাই, মই গুৰুত্ব দিয়া নাই, তাৰ কোনো কামত নাহিব। কোচ ৰাজবংশী অধ্যক্ষ হিচাপে তেখেতে বিজেপিত মানে ঘূৰি থকা এইটো একমত বুলি ভাবে নেকি? কোচ ৰাজবংশী কেতিয়াও একমত নহয়। তেওঁক ঠিকা দিছে নেকি? তেওঁক ঠিকা লৈছে নেকি? তেওঁ এটা অনুষ্ঠানৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ। তেওঁক চেপা দিছে বিজেপিয়ে। কোচৰ ভোট যদি দিব নোৱাৰা তোমাৰ অধ্যক্ষ চাকৰিটো যাব, সেইটো কথা, বাকী একো কথা নহয়। ব্যক্তিগত স্বাৰ্থত কৰিছে। আমি আজি প্ৰায় এবছৰৰ পৰা BTID ঘূৰি আছোঁ। তাত কিন্তু এটা কথা আমি নিশ্চিতকৈ ক'ব পাৰোঁ যে BTIDত বৰ্তমান বিজেপি দলৰ কোনো সংঘূত্ৰ নাই। আমি প্ৰায় 1.5 বছৰ ঘূৰি আছোঁ তাত। এতিয়া আমাৰ BTIDত আমাৰ প্ৰাৰ্থীগৰাকীয়ে আমাৰ অলৰেডি ষ্টেটমেণ্ট দিছে, টাইমছ অফ ইণ্ডিয়াটো ওলাইছে যে BTIDৰ নিৰ্বাচনটোত আমাৰ PPF আৰু UPPLৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু নন BTR এৰিয়া যিটো আছে আমাৰ 5টা সমষ্টি, আমি এই 5টা সমষ্টিৰ ভিতৰত আমি লিডত থাকিম। মানে আমাৰ প্ৰাৰ্থীজন 1 পৰা 1.5 লাখ ভোটত বিজয়ী হ'ব। এতিয়া কথাটো হৈছে কি যে যিজন মানে বৰ্তমানৰ সাংসদ আছে, সাংসদজন এক্টিভ নহয়। তেখেতে এটা কথা কয়, বয়সৰ কথা। মই মানে তেখেতৰ প্ৰফাইল চাইছোঁ, তেখেতে মোতকৈ এবছৰ 4 মাহ সৰু। যদি মই নিৰ্বাচন খেলিব খোজোঁ তেখেতে মোকো বিদ্ধ বুলি ক'ব। যিহেতু ইছ্যু নাই, আমাৰ প্ৰাৰ্থীগৰাকীৰ মানে হাই প্ৰফাইল বুলি ক'ব লাগিব, কাৰণ তেখেতে এবাৰ বিধায়ক হৈছে, তেখেতে 2বাৰ সাংসদ হৈছে। এতিয়া মই এটা কথা আপোনালোকক কওঁ যে যদি এই নিশ্চয় তেওঁ চাব, তেখেতে আমাৰ সাংসদজন প্ৰায় 20 বছৰ বৰ্তমান শাসনত নাই। এতিয়া দিলীপ শইকীয়াক মই এটা কথা কৈছোঁ, তেখেতেতো এইবাৰ জিকিব নোৱাৰে। তেখেতে 20 বছৰৰ পিছত 45 ইয়াৰ্ছ 2045 চনত তেখেতে 3টা জেনেৰেশ্যন ধৰি ৰাখিব পাৰিবনে? মাধৱ ৰাজবংশী ছাৰে আমাক, আমাৰ ককা, মোৰ দেউতা, মই, মোৰ ল'ৰা, আমাৰ এই 4টা জেনেৰেশ্যনক তেখেতে তেওঁৰ মুখখন চিনি পায়। আজি দিলীপ শইকীয়াই তেখেতে ক'ব পাৰিবনে যে মই 20 বছৰ পিছত 2045 চনত মই নিৰ্বাচন খেলিম আৰু 4টা জেনেৰেশ্যনক মই মানে কি কৰোঁ, মোৰ মুখৰ চিনাকি দিম? এইটোতো সম্ভৱ নহয়। কাৰণ আমাৰ ইয়াৰ আগত যিকেইজন আমাৰ 20 বছৰ যিকেইজন সাংসদ আছিলে তেওঁলোকে বাহিৰৰ, তেওঁলোকৰ মানুহ চিনি নাপায়। আৰু এনেকৈ গ্ৰাছৰুট লেভেলত সোমাই থকা এজন মানুহ। দেওমৰ্ণৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।